আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদাখোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই সূৰা নিছা তিৰোতাসকলৰ 23 নম্বৰ ৰকুটো পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি বহুত সওৱাব অৰ্জন কৰিব পাৰিব। এইবিলাক মোৰ কথা নহয়, এইবিলাক হৈছে কোৰাণৰ কথা, আল্লাহৰ কথা। দ্য ৱৰ্ডছ অফ আল্লাহ। ৰুকু 23, 163 নম্বৰ আয়াত। হে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, মই তোমাৰ প্ৰতি ওহী প্ৰত্যাদেশ পঠাইছোঁ, যেনেদৰে নূহ আৰু তেওঁৰ পৰৱৰ্তী নবীসকলৰ প্ৰতি পঠাইছিলোঁ, আৰু ইব্ৰাহিম, ইছমাইল, ইছহাক, ইয়াকুবৰ বংশধৰ ঈসা, আইয়ুব, ইউনুছ, হাৰুন আৰু চুলাইমানৰ প্ৰতিও পঠিয়াইছিলোঁ, আৰু দাউদক জবুৰ দিছিলোঁ। 164, মই সেইসকল ৰচুলসকলৰ প্ৰতি ঐশী বাণী পঠিয়াইছিলোঁ যিসকলৰ বিষয়ে ইতিপূৰ্বে তোমাক কৈছোঁ, আৰু সেইসকলৰ প্ৰতি ঐশী বাণী পঠাইছিলোঁ যিসকলৰ বিষয়ে তোমাক কোৱা নাই, আৰু মুছাৰ লগতো আল্লাহে পোনপটীয়াকৈ কথা পাতিছিল। 165, এইসকল ৰচুলক সুসংবাদদাতা ৰূপে আৰু সাৱধানবাণী শুনাবৰ বাবে প্ৰেৰণ কৰিছিলোঁ, যাতে তেওঁলোকক পঠোৱাৰ পিছত আল্লাহৰ প্ৰতি মানুহৰ কোনো যুক্তিসংগত অভিযোগ থকাৰ হেতু নাথাকে। আল্লাহ অতি পৰাক্ৰমী, সৰ্বজ্ঞানী। সুবহানাল্লাহ। 166 নম্বৰ আয়াত। মানুহে বিশ্বাস কৰকেই বা নকৰক, আল্লাহে সাক্ষ্য দিছে যে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে সেয়া তেওঁ নিজ জ্ঞানৰ ভিত্তিত অৱতীৰ্ণ কৰিছে, আৰু তাকে ফিৰিস্তাসকলেও সাক্ষ্য দিছে। সাক্ষী হিচাপে আল্লাহে যথেষ্ট। 167 নম্বৰ আয়াত। যিবিলাকে বিশ্বাস স্থাপন কৰিবলৈ অস্বীকাৰ কৰে আৰু আনকো আল্লাহৰ পথত যোৱাত বাধা দিয়ে, সিহঁত পথভ্ৰষ্ট হৈ বহু দূৰলৈ আঁতৰি গ'ল। 168, সেইদৰে যিবিলাকে বিশ্বাস স্থাপন কৰিবলৈ অস্বীকাৰ কৰে আৰু অন্যায় আচৰণ কৰে, সিহঁতক আল্লাহে কেতিয়াও মাৰ্জনা নকৰে আৰু কোনো পথো প্ৰদৰ্শন নকৰে। জাহান্নামৰ পথ ব্যতীত। 169 নম্বৰ আয়াত। জাহান্নামৰ পথ ব্যতীত, য'ত সিহঁত চিৰকাল থাকিব, আল্লাহৰ পক্ষে সেয়া অতি সহজ। 170 নম্বৰ। হে মানৱ মণ্ডলী, তোমালোকৰ প্ৰভুৰ পৰা ৰচুলে তোমালোকলৈ সত্যবাণী লৈ আহিছে। হে ঈমান আনা, তোমালোকৰ মংগল হ'ব। যদি ঈমান আনিবলৈ অস্বীকাৰ কৰা, তেনেহ'লে জানি থোৱা যে আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেয়া সকলো আল্লাহৰে। আল্লাহ সৰ্বজ্ঞ, সৰ্বজ্ঞানী। 171 নম্বৰ আয়াত। হে পুথিপ্ৰাপ্তসকল, তোমালোকৰ ধৰ্মৰ কামত গোলো অতিচাৰ নকৰিবা। সত্যৰ বাহিৰে আল্লাহ সম্বন্ধে আন একো আৰোপ নকৰিবা। মৰিয়ম পুত্ৰ ঈসা মছিহ মাথোন আল্লাহৰ ৰচুলহে আছিল, আৰু মৰিয়মৰ প্ৰতি পঠোৱা আল্লাহৰ এটি দৈৱবাণী, আৰু তেওঁৰ আদিষ্ট আত্মা আছিল, যিটোৱে মৰিয়মৰ গৰ্ভত সন্তানৰ ৰূপ ল'লে। তোমালোকে আল্লাহ আৰু তেওঁৰ ৰচুলৰ প্ৰতি ঈমান আনা, আৰু আল্লাহক তিনিজন বুলি নকবা। এনে উক্তি পৰিত্যাগ কৰা, এয়াই তোমালোকৰ কাৰণে মংগল। নিশ্চয় আল্লাহ একমাত্ৰ উপাস্য। আল্লাহৰ সন্তান হ'ব এনে কথা হ'বই নোৱাৰে। তেনে কথাৰ পৰা তেওঁ পবিত্ৰ। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেয়া সকলো আল্লাহৰে। সেইবোৰ প্ৰতিপালন আৰু ৰক্ষণাবেক্ষণৰ বাবে আল্লাহেই যথেষ্ট। সমাপ্ত।